আজি হল কিমান তাৰিখ হল আজি 9 সেপ্টেম্বৰ আমি ঘৰত গৈ আছো আজি সেকেন্ড ডে হ'ব যত আমি চলাম বাইক মোৰ এনফিল্ড খন তাতে আছে এতিয়া এই ৰজা আমি কি পিন্ধিছে দেখিছা নাই হিৰো দিয়ক খুৰা যাব না দিয়ক খুৰা কওক আপোনাৰ কেনে এক্সপিৰিয়েঞ্চ কৰা আজি হ'লেও তো আমি আহি পাই গ'লে মাক এটা ফোন কৰি দিওঁ আৰামছে শুই যাম ৰিটাৰ্ণ হ'ব তো আমাৰ যাব টাইম হৈ গ'ল অ'কে ৰিটাৰ্ণ আমি গ'লোঁ লাহে যাম বাই আম্মু বাই ইহঁতৰে আছিলে এইখন কেটিএমখন যোৱাকালি কিন্তু টাইমত আহি গৈছে দেই 10:40 আহিছে আৰু স্কুটিতকৈ বহুত আৰামত আহিছোঁ মানে স্কুটিত আহিলে বেছি ৰিলেক্স ফিল হয় সেইটো হয় খোলা লাগে ন পাগল অ'কে পালোঁ আমি ব্ৰহ্মপুত্ৰ আজি ছেকেণ্ড ডে হ'ব মোৰ বাইকৰ ব্ৰহ্মপুত্ৰ ক্ৰছ কৰা ইয়াতে প্ৰথম ব্ৰিজতে ফটো উঠিব আহিছিলোঁ আছে লাগে আমার আলহী আছে রে কি বঢ়িয়া আলহী আমার তো বন্ধু রেকর্ডিং হয়ে গেছি মুখ চাবাইছা যে মুখ চাইছাতে কিবা দিয়া মুখ চাবৰ কাৰণে পইচা লাগব নহয় তুই মুখ চোৱা নাই তো পইচা দিয়া নাই পকেটে নাই পকেটে নাই তো কি হাতত লইব লাগে না পকেটে নাই মনুৰ পকেটে নি পইচা ৰাখিলো ওকে সো থাকিলো আমি দুদিন যোৱাকালি আৰু আজি এতিয়া যাব ওলাইছোঁ 5:30 বাজিল আৰু আজি মানে কি বেগটো একচুৱেলি পিছফালে বান্ধি লৈছোঁ নহ'লে তাইৰ বহুত অসুবিধা হয় আজি বহুত জেগাত গ'লোঁ ফণ্টিৰ ঘৰত গ'লোঁ মামাৰ ঘৰত গ'লোঁ পেহাৰক লগ কৰিলোঁ ঘূৰিলোঁ কিন্তু বহুত কম টাইমত আহিলোঁ তো এতিয়া পাৰ্চ লৈছোঁ মোবাইল লৈছোঁ ওকে তেল ভৰাব লাগিব তাৰ পৰা নামিলা কিয় দে এতিয়া বাইকটো মজা লগা হৈছে এতিয়া এইটো গ্ৰিল লগাই লৈছোঁ যোৱাকালি আজি বেগটো ইয়াতে মাউণ্ট কৰি দিছোঁ ধুনীয়াকৈ বান্ধিছোঁ আৰামত 5টা বাজি আছে 7টাত যাই পাম আৰু গাড়ীখন যে চলাই নহ'ল গ'ল কালি আকৌ ডিউটি আছে ওকে আৰামছে বহি ৰ বহিছা দে বঢ়িয়া আৰাম আজি দে মা থাক গেলোঁ বাই বাই দে ৰবিবাৰ ৰাতিপুৱা ওকে সো সন্ধিয়া ওলাইছোঁ চিনটো কি মজা লাগি আছে আৰু আমি এইমাত্ৰ এইফালেদি আহি গৈছোঁ অলপ আগতে মানে পেহাহঁতৰ ঘৰ আমি গৈছিলোঁ এইফালে সংগীতা কিবা কাপোৰ আনিবৰ কাৰণে কিন্তু ৰিজাৰ্ভত লাগি আছে তো তেল ভৰাব লাগিব আগত
কিমান কিলোমিটাৰ যায় গম নাপাওঁ আৰু তামোলপুৰত ভৰাই ল'ম চাগে অলপ কিবা অলপ মিনিমাম কিবা এটা তাৰপৰা ৰঙিয়াত ভালকৈ ভৰাই ল'ম তেল আৰু বাইকখন মই আৰ্মি কেম্পতে ৰাখি দিম মানে মই ভাবি মানে পূজাৰ পিছত ইহঁতৰ কোৱাৰ্টাৰত ৰাখিম কাৰণ কোৱাৰ্টাৰত কোনো নাথাকে ন আৰু ৰিক্স থাকে মানে এনেকৈ বাইক থৈ দিয়াটো তো সেইকাৰণে আৰ্মি কেম্পত ৰাখি দিম আৰু আৰ্মি কেম্পৰ ঘটনাটো কি ওপৰত মানে ছেট নাই মানে সেইকাৰণে অলপ ৰ'দটোত লাগি থাকিব আৰু তাৰ কাৰণে কভাৰটো আনিছোঁ বাইকৰ কভাৰটো দি কিনে আৰামছে থৈ দিম তাতে কোনো টেনশ্যন নাই বিন্দাছ থৈ দিব পাৰিম কহুৱা চোন না চাৰিওফালে কহুৱা কি ধুনীয়া লাগিছে আমি ইয়াতে অলপ ফটো উঠি গৈছোঁ ফটো মই ছাইডত দিন দুটা কিন্তু বহুত ধুনীয়াকৈ গ'ল বহুতে ধুনীয়াকৈ গ'ল এই দুদিনটো কিমান ধুনীয়া পৰিৱেশ মই মোবাইলৰ পৰা ৰেকৰ্ডিং এটা কৰি লওঁ অ'কে হোৱাট এ প্লেচ মেন আজি থাকিলে ইয়াতে ফুৰিব আহিব হয় ইয়াতে বহি যাই যাব পাৰিলোঁ হয় বহুত ভাল লাগে বহুত ভাল লাগে তুমি নাহিলা তুমি কালিও হেলা কৰিলা আজিও হেলা ইয়াৰ এতিয়া 6টা বাজাই নাই 5:55 তাৰ পাছতো পাইছে ইমান ৰাতি যেন লাগি আছে এই 5:55তে এতিয়া আমি ৰঙিয়া পাম আৰু লাহে লাহে চলাই আছোঁ বাৰু 50, 60, 40 তেনেকৈ কিন্তু হ'লেও ইমান সোনকালে আহিছে আৰু অফিচৰ পৰা DPM ফোন কৰিছে তাৰ কিবা প্ৰেজেণ্টেশ্যনত হেল্প কৰি দিব লাগে